এইখন গাঁৱে আটাইতকৈ পানীত জলাকলা খোৱা এটা অৱস্থা হৈছিল। গতিকে এই গাঁওখনলৈ আমাৰ সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহি ৰাইজৰ মনৰ দুখৰ বতৰা ওচৰৰ পৰা লৈ গৈছিল। গতিকে তাৰ পাছত ইয়াত যিসকল মানুহ ঘৰৰ ক্ষতিগ্ৰস্ত হৈছিল, ঘৰ দুৱাৰ কিবা কিবি বহুত ক্ষতিগ্ৰস্ত হৈছিলে, সেই সকলোকো আকৌ চৰকাৰে বহু লোকক ইতিমধ্যে ক্ষতি প্ৰদান কৰিছে, ক্ষতিপূৰণ কৰিছে। তাৰ উপৰিও মই বিধায়ক হিচাপে কাৱৈমাৰী অঞ্চলৰ বহুত বাটপথ যিকেইটা বাকী আছিলেগৈ পকা বনাবলৈ, সেইকেইটাকো এইবাৰ নতুনকৈ আমি পকা বনাই আছোঁ। কালি পৰহি মই ইয়াত এটা নতুন মডেল অংগনবাড়ী কেন্দ্ৰ 25 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰি গৈছোঁ। আজি আমি যিখন মঞ্চত সভা কৰিলোঁ, সেই ৰাজহুৱা প্ৰেক্ষাগৃহটো মই বিধায়ক হোৱাৰ পাছত আজিৰ পৰা 4 বছৰ আগতে নিৰ্মাণ কৰাই দিছিলোঁ। গতিকে ৰাইজ যথেষ্ট সন্তুষ্ট আৰু ৰাইজে সেইকাৰণে বিজেপিক ভাল পায়। কাৰণ মানুহে আৰু এতিয়া ৰাজপথত চিঞৰা মানুহক ভাল নাপায়। জিন্দাবাদ মুৰ্দাবাদ বহুত অসমীয়া মানুহে কৰিলে, এতিয়া কৰ্মৰ পথাৰত কৰ্মৰ সাধনা কৰিবৰ কাৰণে নতুন প্ৰজন্ম ওলাই আহিছে। সেইকাৰণে আন্দোলন কৰা মানুহৰ বিপৰীতে কাম কৰা মানুহৰ লগত লগ দিবৰ কাৰণে বিজেপিৰ ওচৰলৈ সকলো মানুহ আগবাঢ়ি আহিছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ। আৰু মানুহে বিজেপি দলৰ মানুহে খোৱাংবাসী ৰাইজে এইবাৰ এটা সংকল্প লৈছে যে বহিৰাগত যিবিলাক কেণ্ডিডেট আহি মৰাণ সমষ্টিত বনৰীয়া হাতী সোমোৱাৰ দৰে বিচৰণ কৰি ঘূৰি ফুৰে, সেইসকলক এশিকা দিবৰ কাৰণেও এবাৰ আমাৰ খোৱাংবাসী ৰাইজ কঁকালত টঙালি বান্ধি সাজু হৈছে। এই কাৱৈমাৰী গাঁৱৰ আজি প্ৰায় শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত দলটোৰ যি নিস্বাৰ্থ সমাজ সেৱা দেশ সেৱা, এইখিনিত ৰাইজ মুগ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ কামত তেখেতলোক সন্তুষ্ট। গতিকে সকলো ফালৰ পৰা সন্তুষ্ট হৈ তেখেতলোকে বিজেপি দলত আজি যোগদান কৰিছে। মই সকলো নতুন নৱাগত কাৰ্যকৰ্তাক, এখন গাঁৱৰ ৰাইজসকলক, যুৱ বন্ধুসকলক মই আদৰণি জনাইছোঁ। কাৰণ দেশ এখন আৰু সমাজ এখন নিৰ্মাণ কৰাৰ দায়িত্ব কেৱল বিধায়কজনৰ হ'ব নোৱাৰে, সকলো ৰাইজৰ দায়িত্ব আছে। আৰু সেই দায়িত্বকে মূৰ পাতি ল'বৰ কাৰণে গাঁওখনৰ বহু নতুন যুৱক যুৱতী, পুৰুষ মহিলা আজি আকৌ আমাক সহায়ৰ হাত দিবৰ কাৰণে আগবাঢ়ি আহিছে। এনেও এইখন গাঁৱত বিজেপিৰ প্ৰতি মৰম ভাল পোৱা বহুত বেছি। বিজেপিকেই যোৱা বৰ্ষবিলাকত ৰাইজে সমৰ্থন কৰি আহিছে। কিন্তু এইবাৰ যিসকল বাকী আছিল তাৰ মাজত আজি আকৌ প্ৰায় শতাধিক এইটো ৱাৰ্ডৰ পৰাই আগবাঢ়ি গৈছে। আৰু আমাৰ এখন গাঁৱৰ পৰা ৰাইজে আমাৰ জীৱকান্ত দাসক এইবাৰ ৱাৰ্ড সদস্য হিচাপেও প্ৰক্ষেপ কৰিছে। তেখেতেও আবেদন নিবেদন ইতিমধ্যে কৰিছেই। গতিকে মই ভাবোঁ যে এইবাৰ নিৰ্বাচনত আমি বিজেপিয়ে খোৱাং সমষ্টি হিচাপে আমি নিৰ্বাচন খেলিম। আৰু এই নিৰ্বাচনত আমি বিপুল ভোটৰ ব্যৱধানত আমাৰ প্ৰত্যেকজন ৱাৰ্ড সদস্যবিলাক অৱশ্যে আমি পদুম ফুলৰ চিহ্নত আমি খেলাব নোৱাৰোঁ, তেখেতলোকে নিৰ্দলীয় চিহ্নতেই খেলিব। কিন্তু আমাৰ সমৰ্থন থাকিব, কাৰণ আমাৰ বিজেপি মানুহখিনি ক'ত যাব? আমি কোনোবাই নিৰ্দলীয় খেলিলে বুলি আমিতো ভোট নিদিয়াকৈ নাথাকোঁ। গতিকে জীৱকান্ত আমাৰ দলৰে ল'ৰা, আজি চিম্বলটোহে তেওঁ নাপাব। গতিকে তেখেতক আমাৰ দলৰ কাৰ্যকৰ্তাসকল, গাঁওবাসী ৰাইজ সকলোৱে সমৰ্থন নিশ্চিতভাৱে তেওঁক আগবঢ়াব। কাৰণ তেখেতে ইতিমধ্যে আবেদন কৰিছেই। গতিকে আবেদন যেতিয়া বৈধ হ'ব, বৈধ হোৱাৰ পাছত তেখেত প্ৰাৰ্থী হিচাপে ঘোষণা হ'ব আৰু নিৰ্বাচনৰ কেম্পেইনত তেখেতলোকে লাগি যাব। আজি আমাৰ এইখন নিৰ্বাচনৰ সাংগঠনিক সভা আছিলে। এই সাংগঠনিক সভাত সকলো মানুহে যোগদান কৰিছে। আৰু বিশেষকৈ কাৱৈমাৰী অঞ্চলটোত হৈ থকা যিখিনি উন্নয়নমূলক কাম, এই কামখিনিত ৰাইজ সাংঘাতিক ধৰণে সন্তুষ্ট। এবাৰ বিজেপিৰ যদিও দলৰ প্ৰতীক চিহ্ন নাথাকে, বিজেপি দলে মোকেই এই ৱাৰ্ড সদস্য হিচাপে এবাৰ প্ৰতিনিধিত্ব কৰাইছে। সেইকাৰণে মই দলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ সহস্ৰ ৰাইজৰ ছাপোৰ্ট পাই মই আগন্তুক ৱাৰ্ড সদস্যৰ বাবে মই মনোনীত কৰিছোঁ। সেইকাৰণে কাৱৈমাৰী গাঁৱৰ সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 100ৰো অধিক লোকে বিজেপি দলক যোগদান আগবঢ়াইছে। নহয় চাওক, যেতিয়া বিজেপি চৰকাৰ গঠন হ'ল তেতিয়াৰ পৰা আমাৰ কিছুমান সমস্যাৰ সমাধান ঘটিছে। বাট পথে হওক, স্কুল কলেজে হওক, ৰাস্তা পদূলি হওক, আৰু আমাৰ পাৰ্মানেণ্টলি ৰিংমানৰ কামখিনি আমাৰ বিজেপি চৰকাৰ দিনত হৈছে। আৰু কিছুমান অনাগত দিনত সমস্যা আছে, যেনেকৈ কিছুমান সৰু অঞ্চলৰ কিছুমান সৰু গুৱাহাটী টাইপৰ ৰাস্তা আছে। কিছুমান মানুহ এতিয়াও কিছুমানৰ ঘৰ পোৱা হোৱা নাই। সেইখিনিৰ ওপৰত ৰাইজৰ লগত সংগতি ৰাখি মই এইবাৰ ইলেকশ্যন কৰিম।